কংগ্রেছে যি প্রতিবাদী কার্যসূচী লৈছে কংগ্রেছে কোনো দিনে নাভাবা কাম আজি আমার সন্মানীয় বিধায়ক অশোক সিংঘালদেৱে কৰি দেখুৱাইছে। এই মাটিটো কোনো ব্যক্তিগতভাৱে তেওঁ লোৱা নাই। এই মাটিটো ৰাজহুৱা মাটি আছিলে। তেখেতে বৃদ্ধাশ্ৰম আৰু যিটো অনাথ আশ্ৰমৰ কাৰণে যিটো নিজৰ ব্যক্তিগত পুঁজিৰে এই ব্যৱস্থাটো কৰিছে, ৰাজহুৱা পুঁজি চৰকাৰী পুঁজিও আছে। এই পুঁজিত তেখেতে ৰাজহুৱা ঢেকিয়াজুলি অঞ্চলৰ বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলৰ বুলি ক'লে গোটেই দুটা সমষ্টি আমাৰ অন্তৰ্ভুক্ত হ'ব। ইয়াত যিখিনি বৃদ্ধ ব্যক্তিসকল আছে, বৃদ্ধাসকল আছে বা অনাথ ব্যক্তিসকল থাকে, তেওঁলোকৰ থকাৰ ব্যৱস্থা, খোৱা লোৱাৰ ব্যৱস্থা, এই গোটেইখিনি এটা ট্ৰাষ্ট বনাই তেখেতে এই ব্যৱস্থাটো কৰিছে। এই কংগ্ৰেছে যিটো আজি প্ৰতিবাদী কাৰ্যসূচী লৈছে, তেওঁলোকক লাজ লাগিব লাগিছিলে যে 60 বছৰ তেওঁলোকে ৰাজত্ব কৰি আজি যিখিনি চৰকাৰী মাটিত বাংলাদেশী মিয়াই দখল কৰি আছিলে, বটদ্ৰৱা থানত কিমান শ বিঘা মাটি দখল কৰি আছিলে, তেওঁলোকে চকুত পৰা নাছিলে। আজি লাজ লাগিব লাগে। আজি মন্দিৰে মন্দিৰে নামঘৰে আজি তেওঁলোকে সেৱা ল'ব বিচাৰিছে। ইলেকশ্যন আহিলে মন্দিৰে নামঘৰে সেৱা ল'ব বিচাৰিছে। আৰু যেতিয়া এনে দিন থাকে মছজিদত গৈ তেওঁলোকে টুপি লগাই আল্লাহু আকবাৰ ক'ব যায়। এইটো কি বুজাইছে? যে আজি চাওক, আমি বিভিন্ন ভাষা ভাষী মানুহে আমি যিটো বৃহত্তৰ অসম গঢ়াৰ যিটো সপোন তেওঁলোকে কৈছে, এই অসম গঢ়াৰ সপোনটো তেওঁলোকে আগতে দেখিব লাগিছিলে। কিন্তু আজি তেওঁলোকে কি কৰিছে? অসমখনক বিভিন্ন জনসংখ্যাভাৱে একটা অবিশৃংখলৰভাৱে পৰিস্থিতি সৃষ্টি কৰিছে। বাগান অঞ্চলত বসবাস কৰা চাহ শ্ৰমিকৰ কাৰণে যিটো নেকি 200 বছৰৰ অতিক্ৰম কৰাৰ পিছত এটা যিটো একাউণ্ট খুলি যিটো 5,000 টকা চেক দিয়া হৈছে, এইটো কোনো পইচা দিয়া কথা নহয়, মানুহখিনিক বেংকমুখী কৰাৰ ব্যৱস্থা কৰা হৈছে। আজি চাহ বাগিচা অঞ্চলত 200 বছৰ ৰাজত্ব কৰাৰ কাম কৰাৰ পিছত কোনোদিনে পাত্তা পোৱা নাছিলে। এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি প্ৰত্যেকটো চাহ শ্ৰমিকক পাৰ্মানেণ্ট হওক, টেম্পৰাৰী হওক, সকলোকে পাত্তা দিয়াৰ ব্যৱস্থা কৰিছে। এই ব্যৱস্থাটো এটা আনুষ্ঠানিক ব্যৱস্থা নহয়, কোনোদিনে নাভাবা, আমি কল্পনা কৰিব নভবা কামটো তেখেতসকলে আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কৰিছে। অশোক সিংঘালদেৱে সকলো চাহ বাগিচা অঞ্চলত মডেল হাইস্কুল দিছে, মডেল LP স্কুল 5খন দিছে, জগন্নাথ স্কিল চেণ্টাৰ দিছে। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে যিসকলে ডক্টৰ পঢ়ে তেওঁলোকক এককালীন 1 লাখ টকা দিম বুলি ঘোষণা কৰিছে। অন্যান্য বিভিন্ন ধৰণৰ চাহ শ্ৰমিকৰ কাৰণে এই অশোক সিংঘালদেৱে বহুত কাম কৰিছে। আৰু তেওঁলোকে ক'ব বিচাৰিছে যে অশোক সিংঘালে বেলেগৰ মাটি দখল কৰিছে। তেওঁলোকক লাজ লাগিব লাগে। এই মাটি বেলেগৰ মাটি দখল কৰা অশোক সিংঘালৰ কোনো নজিৰ নাই। অশোক সিংঘাল কোনোদিনে দুখীয়া মানুহৰ লুটি নাখায়। তেওঁ কোনো ধৰণৰ দুৰ্নীতি নকৰে। তেওঁ কাম কৰে ৰাইজৰ কাৰণে। তেওঁ ওলাই আহিছে ৰাইজৰ কাৰণে। এজন অসমীয়া, হাড়ে হিমজীয় অসমীয়া ব্যক্তি হয়, আমাৰ অসমৰ এজন ব্যক্তি হয়। তেওঁলোকক আজি হাৰিয়ানি খজাব খোজে। লাজ লাগিব লাগে তেওঁলোকক যে আজি বাংলাদেশী 90% মানুহে কি লুংগি টুপি মানুহ আজি আহিছে তেওঁলোকৰ লগত আন্দোলন কৰিবলৈ। লাজ লাগিব লাগে এইবিলাক মানুহ। 90% মানুহ লৈ আহি আজি আন্দোলন কৰিব আহিছে। আজি ঢেকিয়াজুলিৰ ৰাইজে জানে, ঢেকিয়াজুলিৰ বিশিষ্ট ব্যক্তিসকল জানে যে অশোক সিংঘালে কি কাম কৰিছে। আজি আমি অহাকালি 8 তাৰিখে প্ৰাণ প্ৰতিষ্ঠা হ'ব আমাৰ যিটো নেকি হিন্দু বৈদিক ক্ষেত্ৰ পাণবাৰী চাহ বাগিচাৰ প্ৰায় 25 বিঘা মাটিত। এই সকলোকে তেখেতে আমন্ত্ৰণ জনাইছে। এইটো কাৰ কাৰণে বনাইছে? বিভিন্ন ঢেকিয়াজুলিৰ লগতে লাগি থকা সকলো শোণিতপুৰ জিলাবাসীৰ কাৰণে এটা গৌৰৱৰ কথা। জগন্নাথ আমাৰ মন্দিৰ বনাই দিছে তিনখুৰীয়া চাহ বাগিচাত। আৰু বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম, ৰাস্তা ঘাট বহুত বাগানত এতিয়া হৈ আছে SOPD। এনেকুৱা কামবিলাক তেখেতে কৰি আছে। আজি চাওক, প্ৰায় 1,60,000 নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে বিনা পইচাত। আজি আমাৰ বাগানৰ চাহ শ্ৰমিকৰ ল'ৰা ছোৱালীৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন কৰিছে। অনলি ADRত নহয়, ACS APSCটো 3% ৰিজাৰ্ভেশ্যন এক্সট্ৰাকৈ কৰিছে। আজি আমাৰ ল'ৰা ছোৱালীবিলাকে ডক্টৰ পঢ়িছে। এয়া আমাৰ ওচৰত আছে পাণ্ডু বাউৰী, হুগ্ৰাজুলি চাহ বাগিচাৰ। তেওঁৰ ল'ৰা MBBS কৰি আছে। 1 বছৰ পিছত MBBS কোৰ্চ ক্লিয়াৰ হ'ব। আজি কাৰ কাৰণে কৰিছে? কাৰ কাৰণে হৈছে? এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, অশোক সিংঘালদেৱৰ চৰকাৰ থকাৰ পিছতে এই কামবিলাক হ'বলৈ পাইছে। স্বচ্ছ নিকা দুৰ্নীতিমুক্ত চৰকাৰ এইখন হয়। আৰু সকলো কাৰণে এই চৰকাৰটো সকলো জাতি জনগোষ্ঠীৰ কাৰণে এই চৰকাৰে কাম কৰি আছে। ইয়াত ক'বলৈ বাকী নাই। আমি অশোক সিংঘালক পুনৰবাৰ ঢেকিয়াজুলি সমষ্টিৰ ৰাইজে বিপুল ভোটত জয়যুক্ত কৰে পুনৰবাৰ আমি কেবিনেট মন্ত্ৰী হিচাপে আমি তেখেতক পাব বিচাৰিম।